Hello everyone, তোমালোকে বহুতে জানাই মোৰ এটা গিটাৰৰ কোৰ্স আছে য'ত বিগিনাৰৰ পৰা ইন্টাৰমিডিয়েট লেভেললৈকে কিছুমান লেসন আছে ৰেকৰ্ডেড ক্লাছ আছে সেই ক্লাছখিনি বা কোৰ্সটোৰ বনোৱাৰ আৰৰ ষ্টৰীটো মই আজি কম বুলি ভাবিছোঁ তো ইণ্টাৰেষ্টিং হয় তোমালোকে শুনিবা একচুৱেলি মই যেতিয়া গিটাৰখন মোৰ মায়ে কিনি দিছিলে ক্লাছ 9ত আছিলোঁ মই তো ক্লাছ 9ত যেতিয়া মোক গিটাৰখন কিনি দিলে তাৰপিছত মায়ে ক'লে যে মেট্ৰিক পৰীক্ষা দিহে তই শিকিবলৈ যাব পাৰিবি তাৰ আগত নোৱাৰো তো মই কি কৰিলোঁ ঘৰতে গিটাৰখন আছে এনেই ধৰি বজাবলৈ চেষ্টা কৰি থাকোঁ টিউন কৰিব নাজানো ঘৰত কোনো মিউজিকৰ মানুহো নাই যোনে দেখুৱাই দিব তো তেনেকেই বজাই থাকোঁ কিবা কিবি কৰি থাকোঁ বাট একো এইটো বজোৱা বুলি নকয় আৰু এনেই ধৰিবলৈকে শিকোঁ ভালকৈ ধৰিবও নাজানো বাট চেষ্টা কৰি থাকোঁ আৰু টিভিত চাই পেলাই বিকজ তেতিয়া ইউটিউবটো ইমান নাছিলে তাৰপিছতে তো সেই এক বছৰত মানে মই একোৱেই বস্তুটো থাকিলে যদিও হাততে মই একো শিকিব নোৱাৰিলোঁ বা একোৱেই বুজি নাপালোঁ নাজানিলোঁ বস্তুটোৰ বিষয়ে কোনো গাইডো নকৰিলে গৰা মানুহ নাছিলে আৰু কোনো তেনেকুৱা মানুহ নাছিলে তো সেইটো কাৰণে বহুত লছ হ'ল এক বছৰ এটা লছ হ'ল মোৰ তেতিয়া তাৰপিছতে মই যেতিয়া স্কুলত শিকিবলৈ গ'লোঁ মিউজিক স্কুলত মোৰ ছাৰৰ ওচৰত সীমান্ত বৰুৱা তেখেত ঢুকালে বৰ্তমান নিতুল ছাৰ বুলি কয় নিতুল ছাৰৰ যেতিয়া তাত শিকিবলৈ গ'লোঁ তেতিয়াতো মোৰ আৰু অৱস্থা বেয়া হ'ল বিকজ তেতিয়া চবেই ক্লাছত বজাব পাৰে আৰু মই নতুনকৈ গৈছোঁ প্ৰথমতেতো টান হয় বস্তুবিলাক আৰু মই মানে ইমান ভীষণ লাজ পাওঁ বা ইমান ভীষণ মানে দিগদাৰ হয় বিকজ মই ডাঙৰো হয় অলপ তেতিয়া মেট্ৰিক পৰীক্ষা দি গৈছোঁ ক্লাছ 3-4ৰ ল'ৰা ছোৱালীকেইটাই বজাই থাকে মই বজাব নোৱাৰোঁ তো মই ভাবিছিলোঁ এটা সময়ত মই এৰিয়ে দিম আৰু মানে নহ'ব আৰু ইমান গালিও খাওঁ ছাৰৰ আৰু গালিও খাওঁ তাৰপিছতে বুজিও নাপাওঁ কিছুমান বস্তু আৰু বহুত ষ্টুডেণ্ট থাকে চবফালে গিটাৰ বজাই থাকে দিগদাৰ হয় অলপ তো বহুত কথা চিন্তা কৰি মানে মই তেতিয়া আৰু অলপ লাজ অপমান সহ্য কৰিও মানে এৰি নিদিলোঁ কণ্টিনিউ কৰি থাকি বহুতখিনি সময় মিউজিকৰ লগত পাৰ কৰিলোঁ এতিয়া মই অলপমান সেইখিনি সময়ৰ কথা ভাবোঁ কেতিয়াবা তো সেইটো কাৰণে মই ভাবোঁ যে যিখিনি ষ্টুডেণ্টে স্কুললৈ যাব বা স্কুল এখনত শিকিবলৈ যাব বা স্কুললৈ যাব পৰা নাই বা অনলাইন ক্লাছ কৰিবলৈ সময় পোৱা নাই আৰু কিছুমানে মান্থলি 2000-3000 ফিজো দিব নোৱাৰে ঠিক আছে গিটাৰ ক্লাছৰ কাৰণে কিছুমানে ভাল টিচাৰো নাপায় তো সেইখিনিৰ কাৰণে সেই মোৰ কোৰ্সটো বনাইছোঁ য'ত নেকি তোমালোকে এটা মিনিমাম প্ৰাইচত তোমালোকে কোৰ্সটো কিনিব লাগে কিনি পেলাই তোমালোকে প্ৰেক্টিছ কৰিব লাগে ষ্টেপ বাই ষ্টেপ ভিডিঅ' দিয়া আছে আৰু কিবা গাইডেঞ্চ লাগিলে মই নিজে কৈ দিওঁ যে কিবা এইখিনি এনেকৈ কৰা বা এইখিনি এনেকৈ কৰা যদি কিবা গাইডেঞ্চ লাগে এনেও এতিয়ালৈকে লগা নাই এতিয়ালৈকে 40+ ষ্টুডেণ্টে লৈ শিকি আছে বজাই আছে যথেষ্টখিনি হেল্প হৈছে আৰু এতিয়া মই আৰু এটা এডভান্স লেভেলৰ কোৰ্স এটা বনাবলৈ ভাবিছোঁ চিন্তা কৰি আছোঁ কিন্তু যাৰ সেই সুবিধাখিনি নাই ফাইনেন্সিয়েলিও বহুত বেছি নোৱাৰে এফৰ্ড কৰিব এভৰি মান্থ ফিজ দিবলৈ বা টিচাৰ নাই পোৱা বা ক্লাছ কৰিবলৈ সময় নাপায় বিভিন্ন কাৰণ থাকে মোৰ নিচিনা হ'ব পাৰে মায়ে ঘৰৰ পৰা আহিবলৈ দিয়া নাছিলে তেতিয়া ক্লাছ কৰিবলৈ যাবলৈ দিয়া নাছিলে তো মই বহুত মানে কষ্ট কৰি পেলাই বহুতখিনি ধৈৰ্য ধৰি থাকি গালি চালি খাই লাষ্টত শিকিব পাৰিলোঁগৈ গিটাৰখন এৰি নিদিলোঁ কাৰণে বাট বহুতেতো নোৱাৰে বহুতে এৰি দিয়ে বহুতে লাজ পায় বা দিগদাৰ হয় তো সেইটো কাৰণে কোৰ্সটো এটা বহুত হেল্পফুল বস্তু বুলি মই ভাবোঁ আৰু এনেকুৱা নহয় কি বহুত বেছি এক্সপেঞ্চিভ তেনেকুৱা কিবাও নহয় মোৰ যদি চেনেলৰ কোনোবা ছাবস্ক্ৰাইব কৰা মানুহ যদি হয় বা ষ্টুডেণ্ট যদি হয় মই সেইটো যিমান পাৰোঁ কম এটা প্ৰাইচত দিবলৈ চাম বিকজ মই কিবা এটা পইচা ল'বই লাগিব তাৰ পৰা বিকজ সেইটোতো মই বনাওঁতেও এটা পইচা খৰচ হৈছে মই ভিডিঅ' শ্বুট কৰিছোঁ এডিটিং কৰিছোঁ ঠিক আছে প্ৰপাৰ যেনেকৈ ইউটিউব ভিডিঅ' হয় টিউটৰিয়েল চেনেল তেনেকুৱাই হয় বাট মই ষ্টেপ বাই ষ্টেপ বনাইছোঁ গোটেই বস্তুবিলাক আৰু মই পাৰ্চনেলি গাইডেঞ্চ দিওঁ মই পাৰ্চনেলি দেখাই দিওঁ যে কৈ দিওঁ যে এইখিনি বস্তু কৰিবা বা নকৰিবা যদি মোক সোধে তেতিয়া মই কৈ দিওঁ তো সেইটো কাৰণে কোৰ্সটোৰ বিষয়ে বহুতে নাজানে মই ষ্টিল আকৌ এবাৰ কৈ দিছোঁ তো তোমালোকে চাবা যদি কাৰোবাক লাগে মোক ক'বা যে কোনোবা আছে এনেকুৱা যোনে যাক এইটো হেল্প লাগে বা মই বিচাৰি দৰকাৰ আছে বহুত আছে অসমত বহুত গাঁৱে ভূঞে ল'ৰা ছোৱালী আছে যোনে বিচাৰি থাকে সুবিধাটো নাপায় তো তোমালোকে এইটো কথা ক'ব পাৰা মই সদায় আছোঁ এইখিনিক হেল্প কৰিবলৈ আৰু যিমান পাৰোঁ মই হেল্প কৰিম আৰু তোমালোকক এই মেছেজটো বা এই ৱৰ্ডছখিনি তোমালোকে যদি পাৰা শ্বেয়াৰ কৰিবা মোৰো হেল্প হ'ব তোমালোকৰো হেল্প হ'ব আৰু মই আৰু বেলেগ ভিডিঅ' কণ্টেণ্ট দি থাকিম ইউটিউবত আপলোড কৰি থাকিম লেচনবিলাক চ' তোমালোকে কৰি থাকা মিউজিকটো আৰু শিকি থাকা লাহে লাহে হৈ গৈ থাকিব আৰু কিবা হেল্প লাগিলে সদায় মই আছোঁ চ' থেংক ইউ ছ' মাছ আকৌ নেক্সট ভিডিঅ'ত লগ পাম
বাই বাই।